আমি বিপিএফ দল হিচাপে ইলেকশ্যনৰ পিছত গোটেই জিলা ঘূৰাৱাৰ আমাৰ প্ৰগ্ৰাম আছে। যেহেতু আমাৰ দলৰ কৰ্মী নেতাসকলে বহুত কষ্ট কৰিছে, ইয়াৰ লগতে আমাৰ বিভিন্ন চেল কমিটি আছে, সকলোৱে বহুত কষ্ট কৰি পেলাই আমাৰ বিপিএফ দলক জিকাই দিছে। ইয়াত অৱদান সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে, কণ্ট্ৰিবিউশ্যন আছে। আৰু সকলো জাতি জনগোষ্ঠীয়ে যিটো আশা, যিটো ভৰসা কৰি পেলাই আমাক সহায় কৰিছে, আমি বুজিব পাৰিব লাগিব। আমাৰ দলৰ কৰ্মীসকলক মই কৈছোঁ যে ৰাইজে যেনেকৈ আশা কৰি পেলাই আমাক সহায় কৰিছে, আমিও সহায় কৰিব জানিব লাগিব। এই ধৰণৰ মই কথাটো পাতিছে আৰু সকলো কৰ্মীসকলে ৰেডি আছে যে BTC অঞ্চলত বা এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোকে সমানে প্ৰায়ৰিটি দি পেলাই কাম কৰি যাব। এই প্ৰায়ৰিটিটো কথাটো মই কৈ দিছোঁ। আৰু বিপিএলৰ কথা আপুনি সুধিছে, যিহেতু মই এটা কথা ক'ম, ইহঁতৰ হিষ্ট্ৰীত একটা আছে বুৰঞ্জী হিষ্ট্ৰীটো যদি চাই আপোনালোকে দেখিব, প্ৰথমত BCDR আছে, ইয়াৰ পিছত DP, ইয়াৰ পিছত UPPL, আৰু ইয়াৰ পিছত আৰু একটা হ'ব। এতিয়া UPPL নাথাকিব, বেলেগ দল, বেলেগ নতুন দল খুলিব ইহঁতে। UPPL দলটো ভাঙাই দিব আৰু, কিন্তু মানুহটো একো, খালি নামটোহে চেঞ্জ হ'ব পাৰে। এইটোতো স্বাভাৱিক, নেচাৰেল। আপোনালোকে আগৰ পৰা হিষ্ট্ৰীটো চাওক, বুৰঞ্জীটো চাওক, সেইটোৱে। UPPL নামটো কাটি পেলাই বেলেগ নাম দিব, কিন্তু মানুহটো একেই হ'ব। সেইটোৱে কৈছোঁ মই। প্ৰমোদ বড়ো হিচাপেই থাকিব, দীপেন বড়ো হিচাপেই থাকিব, কিন্তু পলিটিকেল পাৰ্টিটো নামটো সলনি হ'ব। আগত BCDR, DP, UPPL, এতিয়া নতুন একটা আৰু নাম ওলাব। এইটো UG ব্ৰহ্মই জানে এনেকুৱা নাম দিয়াৰ এক্সপাৰ্ট। ছয়টা পৰিষদ UPPLৰ ইহঁতেতো এই দলৰ হিচাপত যাব। আপুনি যেনিবা কি নাম দিব, এই দলত যাব। এতিয়া UPPL নামটো কাটি পেলাই বেলেগ দল বনাব ইহঁতে। এইটো হিষ্ট্ৰীটো দেখা নাই। BCDR, DP, UPPL, এতিয়া UPPL নাথাকিব, নতুন দল একটা গঠন কৰিব। মানুহ কিন্তু একে হ'ব, খালি নামটো সলনি হ'ব। গাঁও নহয়, গোটেই এণ্টায়াৰ BTCৰ উন্নয়ন হ'ব লাগে, সেইটোৱেই মোৰ 1 নম্বৰ প্ৰায়ৰিটি। মই বাৰে বাৰে কৈছোঁ, আমাৰ মন্ত্ৰীটো ডাঙৰ ইছ্যু নহয়, BTC উন্নতি কৰাটোহে ডাঙৰ ইছ্যু, বাছ।